আমাৰ প্ৰথম কথা হ'ল চৰকাৰে আমাক প্ৰতাৰণা কৰি আছে, প্ৰবঞ্চনা কৰি আছে। আমি 6 জনগোষ্ঠীয় জনজাতিকৰণটো বহুদিনৰ পৰা আমাৰ দীৰ্ঘম্যাদী দীৰ্ঘ দাবী। আমাৰ প্ৰথম কথা হ'ল আমাক 6 জনগোষ্ঠীৰ লগতে আমাৰ টাই আহোম জনগোষ্ঠীটো জনজাতিকৰণ প্ৰদান কৰিবলৈ প্ৰথম কথা। দ্বিতীয় কথা হ'ল চৰকাৰে 2টাকৈ মন্ত্ৰীগোট গঠন কৰিও আজি পৰ্যন্ত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব নোৱাৰাটো এটা দুৰ্ভাগ্যজনক বিষয়। আৰু আমি এটা স্পষ্ট ভাষাৰে আমি তহঁতৰ টাইম ছাত্ৰ সন্থাই আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে যদি আমাৰ টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে 26 ইলেকশ্যনৰ আগত, আমি কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আমি বেলট বক্সত দিম, ইয়াৰ প্ৰত্যুত্তৰ আমি ভোট কেন্দ্ৰত দিম। এই কথাটো আমি আপোনালোকৰ দৃঢ়তাৰে আপোনালোকৰ আগত অৱগত কৰিছোঁ। আৰু এটা কথা আমাৰ যি বেদখলকাৰী আমাৰ উচ্ছেদ কৰি আছে, এই উচ্ছেদ কৰাটো আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু ইয়াৰ লগতে এটা কথা হ'ল যে বেদখলকাৰীৰ লগতে আমাৰ যিখিনি আমাৰ খিলঞ্জীয়া আছে, খিলঞ্জীয়া মানুহসকলক আমি ভূমি পট্টা প্ৰদান কৰিব লাগিব। ভূমি পট্টা প্ৰদান কৰি আমাৰ যি খিলঞ্জীয়া চৰকাৰ নিৰাখন ধন্যবাদ।